কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই মই তেওঁলোকক এটাই কথা কম মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰাক চাকৰি দিলো আৰু মই যদি 1 লাখ টকা কৈ ললোহেঁতেন মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন কিন্তু আজি চাকৰি কোনে পায় অসমত ঠেলালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায় যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় এপিএছচিত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে ইয়াৰ ফলত কি লাভ হৈছে যাৰ ঘৰত চাকৰি পাইছে ভাল কথা কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে অসমত হিমন্ত বিশ্ব শৰ্মা আছে বিজেপিৰ চৰকাৰ আছে টকা পইচাৰে চাকৰি নহয় মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা ক'ব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল এই কথা অসমৰ ইতিহাসে নকয় কোনোবাই যদি টকা লোৱা নাছিল ৰাজনৈতিকভাৱে চাকৰি দিছিল কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই ৰাজনীতিও কৰা নাই অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ